এটা ধুনীয়া হিবিস্কাছেৰে আজি ভিডিঅ' আৰম্ভণি আৰু এয়া একেবাৰে আনকমন ৰংটো একেবাৰে আনকমন নহয়নে? যদি আপোনালোকক হিবিস্কাছ লাগে এইকেইটা দিনতে আহক আৰু এইকেইটা দিনত হিবিস্কাছ বহুত ধুনীয়াকৈ ফুলাব পৰা যায়। বৰষুণৰ পানী পোৱাৰ লগে লগে ইয়াৰ ৰঙো সলনি হৈ যায় আৰু পাতৰ বৰণো খুব ধুনীয়া হয়, সুন্দৰ হোৱা দেখা যায়। যত্ন একেবাৰে নালাগে কাৰণ বৰষুণৰ পানীখিনিয়ে যথেষ্ট যেন লাগি গৈছে। ইয়াতে মই কোনো কেমিকেল সাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে পাব এইটো এটা ৰং আৰু সেইটো ফুল কলি গোটেইখিনিতে ভৰ্তি হৈ আছে জানেনে? গোটেইবিলাকতে কলি বহুত ধুনীয়াকৈ ভৰ্তি হৈ আছে, আপোনালোকে পাব। আৰু যিমান পাৰে সোনকালে কৰক যিবিলাকক হিবিস্কাছ লাগে। আৰু অতি সুন্দৰ ধুনীয়া, ইমান ধুনীয়া নহয় মানে, সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ। যদি লাগে আহক, হিবিস্কাছ লৈ যাওক অতি সুলভ মূল্যত।